পুনৰ আপোনালোকক স্বাগতম জনাইছো। মই জুৰি আৰু মোৰ লগত আছে নিকিতা বা। আজি আমি আহাভৰা আইডৰ আন এটা খণ্ডত আছো। আমাৰ সৈতে যোগদান কৰিব পৰাৰ বাবে আমি অতি আনন্দিত, কাৰণ আজি আপোনাৰ বাবে আমাৰ এটা আকৰ্ষণীয় আলোচনাৰ বিষয় আছে, নহয়নে জুৰি? হয়, নিশ্চয়কৈ। আমি বাইবেলত উল্লেখযোগ্য ভূমিকা পালন কৰা জীৱ-জন্তুৰ বিষয়ে আলোচনা কৰি আহিছো। আৰু সেইবোৰে প্ৰতীক কৰা বৈশিষ্ট্য আৰু পাঠবোৰো অধ্যয়ন কৰি আহিছো। হয়, যেনেকৈ এই ধাৰাবাহিকখনৰ প্ৰথম খণ্ডটোত গাধৰ ওপৰত আছিল, যোৱা সপ্তাহত ৰাং কুকুৰৰ বিষয়ে আছিল, আৰু এই সপ্তাহত আমি মেৰৰ বিষয়ে কথা পাতিবলৈ গৈ আছো। নীৰলে বহি চাইছানে এবাৰ ভাবি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, জীৱন যুঁজ ভাগৰি যুগৰি, জীৱন যুঁজ ভাগৰি যুগৰি, খাইছানে বাৰু লতি ঘটি, খাইছানে বাৰু লতি ঘটি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। যিচুতেই জীৱনৰ অৰ্থ পাবা, জীয়াই থকাৰো পাবা প্ৰেৰণা, অজ্ঞান এন্ধাৰ। টিম চালিছে লিখা এটা আকৰ্ষণীয় ব্লগ আছে, আৰু তেওঁৰ পোষ্টটোৰ শিৰোনাম দিছে ডাম এছ শ্বিপ, মানে মেৰৰ দৰে ভাষাহীন। বাৰু, তেওঁৰ কাহিনীত তুৰ্কীৰ ইস্তানবুলত সংঘটিত হোৱা এটা ঘটনাৰ কথা কৈছে। তুৰ্কীত এতিয়াও বৃহৎ সংখ্যাত মেৰ পোৱা যায়। তুৰ্কীৰ অৰ্থনীতিৰ বাবেও মেৰ গুৰুত্বপূৰ্ণ। জনামতে ইৰাণৰ সমীপত এটা গাঁতত পৰি 400 মেৰৰ মৃত্যু হৈছিল। মেৰ ৰখীয়াজনে মেৰবোৰক এটা পাহাৰৰ ওপৰলৈ লৈ গ'ল, আৰু তাৰ পিছত তেওঁ ৰাতিপুৱাৰ আহাৰ খাবলৈ ওলাই গৈছিল। মেৰজাকক ৰখীয়া অবিহনে তেওঁ এৰি দিছিল, আৰু মেৰবিলাক কেৱল অন্ধভাৱে নিজৰ ৰখীয়াৰ পিছে পিছে গৈ আছিল। দুৰ্ভাগ্যবশতঃ মেৰজাক এটা দমত পাহাৰৰ পৰা পৰি মৰিল। মেৰ ৰখীয়াজনৰ ক্ষতিৰ পৰিমাণ আছিল $৭৪,000। মেৰজাকে ইচ্ছাকৃতভাৱে এইটো কৰা নাছিল, মাথো এজন নেতাৰ প্ৰতি দায়বদ্ধ আৰু সুৰক্ষাৰ বিনিময়ত নেতাক অনুসৰণ কৰিছিল। সঁচাকৈয়ে এইটো এটা ভয়ংকৰ কাহিনী, কিন্তু আমোদজনক কথাটো হ'ল ঈশ্বৰে আমাক তেওঁৰ মেৰ বুলি কয়। আপুনি জানেনে, বাইবেলত মেৰ শব্দটো কমেও 220 বাৰ উল্লেখ কৰা হৈছে। মনলৈ অহা আটাইতকৈ সাধাৰণ অংশবোৰ হ'ল গীতমালা 23 নম্বৰ, যিচয়া 53 অধ্যায় 6 পদ আৰু জোহন 10 অধ্যায়।
তেওঁৰ লোকসকলক মেৰ কোৱাৰ কথা অনেকবাৰ উল্লেখিত আছে, কিন্তু সিংহ বা ঘোঁৰাৰ দৰে অধিক শক্তিশালী কোনো এটা কিয় নহয়? চৰাইৰ দৰে অধিক ৰূপৱতী আৰু মূল্যৱান কিবা এটা কিয় নহয়? ঈশ্বৰে তেওঁৰ অনুগামীসকলক চিনাক্ত কৰিবলৈ মেৰ শব্দটো ব্যৱহাৰ কৰিবলৈ বাছি লৈছিল, কাৰণ আমি তেওঁৰ মেৰ। গতিকে আহক মেৰৰ প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰি জানো কিয় তেওঁ আমাক মেৰ কৈছে। বাৰু, প্ৰথম কথা হ'ল মেৰবোৰ বুদ্ধিমান নহয়। সুৰক্ষাৰ ক্ষেত্ৰত মেৰবোৰ বুদ্ধিমান বা ধূৰ্ত প্ৰাণী বুলি জনা নাযায়, বৰঞ্চ অসুৰক্ষিত আৰু মেৰৰখীয়াৰ সুৰক্ষাৰ পৰা আঁতৰি যায়। আমিও তেনেকুৱা নহয়নে? আমি ঈশ্বৰৰ পৰা সঠিক আৰু পবিত্ৰ সকলো বস্তুৰ পৰা আঁতৰি যাওঁ। হয়, এইটো নিশ্চিতভাৱে আমাৰ দৰেই শুনা যায়। মেৰবোৰে মেৰৰখীয়াৰ মাতৰ প্ৰতি সঁহাৰি জনায়। মেৰৰখীয়াৰ লগত তেওঁলোকৰ বন্ধন ইমানেই দৃঢ় যে তেওঁৰ মাতে তেওঁলোকক আৰাম আৰু নিৰাপত্তা প্ৰদান কৰে। মেৰবোৰে নিজৰ ৰখীয়াৰ মাতৰ শব্দ চিনি পায় আৰু তেওঁক অনুসৰণ কৰে। এইদৰে মেৰবোৰক চৰোৱাৰ পিছত বা একেলগে শোৱাৰ পিছত পৃথক পৃথক জাকত বিভক্ত কৰা হয়। মেৰৰখীয়াজনে মেৰবোৰক মাতে আৰু সিহঁত আহে। ইহঁতক পৃথক কৰিবলৈ কোনো চিহ্নৰ প্ৰয়োজন নাই, কেৱল মেৰৰখীয়াৰ কণ্ঠস্বৰৰ প্ৰয়োজন। যোহন 10:27 যীশুৱে কি কৈছিল মনত আছেনে? যীশুৱে কৈছিল, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাক মোৰ পাছে পাছে আহে। ঠিক কৈছা। যদি আমি তেওঁৰ মেৰ হওঁ, তেনেহ'লে আমি তেওঁৰ মাতটো চিনি পাম আৰু সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ওচৰ চাপিম। আমেন। মেৰৰ বিষয়ে মই উপলব্ধি কৰা আন এটা কথা হ'ল যে ইহঁত সহজেই হেৰাই যায়। গাইগুটীয়া মেৰবোৰে চৰাৰ সময়ত সহজেই জাকৰ পৰা আঁতৰি যায়। যেতিয়া এটা মেৰ বিপথে যায়, তেতিয়া মেৰপালকে তাৰ পিছে পিছে গৈ জাকটো ঘূৰাই আনে। যিচয়া 53:6 কোৱাৰ দৰে আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ। যদি এটা মেৰ বাকী জাকৰ পৰা আঁতৰি যায়, তেনেহ'লে ই উভতি অহাৰ পথ বিচাৰি পাবলৈ কষ্ট হয়। সিহঁতৰ কোনো দিশৰ জ্ঞান নাই। সেইদৰে আমাৰ ক্ষেত্ৰতো হয়। আমি যদি ঈশ্বৰক চিনি নাপাওঁ, আমি নিজেই প্ৰভুৰ ওচৰলৈ যোৱাৰ পথ বিচাৰি নাপাম। অৰ্থাৎ আন জীৱ-জন্তুৰ দৰে নহয়। মেৰবোৰ দুৰ্বল আৰু ইহঁতৰ যত্ন ল'বলৈ এজন মেৰৰখীয়াৰ প্ৰয়োজন হয়। মেৰবোৰক ৰক্ষা কৰিবলৈ কোনোবা এজনৰ প্ৰয়োজন হয়। আপোনালোকে কেতিয়াবা কাৰোবাৰ গেটত মেৰৰ পৰা সাৱধান বুলি লিখা ফলক দেখা পাইছেনে? নে কেতিয়াবা মেৰ পোৱালি এটাৰ পৰা পলাই যোৱা কোনো জন্তু দেখিছেনে? কেতিয়াও নহয়। মেৰবোৰ বিপদজনক নহয়। সিহঁত প্ৰায় অসুৰক্ষিত। সিহঁত আক্ৰমণৰ সময়ত ৰৈ থাকিব পাৰে বা পলাই যাব পাৰে। নখ, চোকা দাঁত, গতি বা উচ্চ গৰ্জন নোহোৱাৰ বাবে মেৰবোৰ সহজে চিকাৰ হয়। ইহঁতে গছ এজোপাতো বগাব নোৱাৰে, নিজৰ ৰং সলাবও নোৱাৰে, আনকি সাঁতুৰিবও নোৱাৰে। যেতিয়া সিহঁতি বিপদ অনুভৱ কৰে, তেতিয়া ভয়াতুৰ মেৰবোৰে আতংকিত হৈ পৰে। তেনেহ'লে মেৰৰ সৰ্বোত্তম প্ৰতিৰক্ষা কি? মেৰৰখীয়াৰ ওচৰত থকা আৰু জাকৰ লগত থকা। আমাৰ ক্ষেত্ৰতো একেই নহয়নে? যেতিয়া আমি ঈশ্বৰৰ সৈতে সংগতিৰ বাহিৰত আৰু আন বিশ্বাসীসকলৰ পৰা বিচ্ছিন্ন থাকোঁ, তেতিয়া আমি আটাইতকৈ দুৰ্বল হৈ পৰোঁ। আমাক জীয়াই থাকিবলৈ মেৰপালকৰ জ্ঞান আৰু শক্তিৰ প্ৰয়োজন, লগতে খ্ৰীষ্টত থকা আমাৰ ভাই-ভনীসকলৰ সান্তনা আৰু উৎসাহৰ প্ৰয়োজন। মই লাহে লাহে বুজিবলৈ আৰম্ভ কৰিছোঁ যে মই আচলতে মেৰৰ দৰেই। আমি সকলোৱে হয়। সুৰক্ষাৰ প্ৰয়োজন হোৱা প্ৰাণী এটাৰ বাবে মেৰবোৰ যথেষ্ট অস্থিৰ। মেৰবোৰ অস্থিৰ হোৱাৰ দুটা প্ৰধান কাৰণ হ'ল ভোক আৰু পোক। বাইবেলে গীতমালা 23:2 আমাক কৈছে, তেওঁ মোক কুমলীয়া ঘাঁহনিৰ পথাৰত শুৱায়। ভালকৈ খুৱাই ৰখা মেৰটোৱে অচিনাকি মানুহৰ হাতৰ পৰা নাখায়, কিন্তু ভোকাতুৰ মেৰ যিকোনো বস্তু খায়। মধ্যপ্ৰাচ্য অঞ্চলত এটা পোক আছে যিয়ে মেৰৰ মূৰত অৱতৰণ কৰি বাঁহ সাজি অত্যাচাৰ কৰে। যদিহে পোকটো মেৰৰখীয়াই ধৰা নাপায়, তেনেহ'লে ই বংশবৃদ্ধি কৰে আৰু অৱশেষত মেৰবোৰ অন্ধ হৈ পৰে। সেয়েহে মধ্যপ্ৰাচ্যৰ মেৰৰখীয়াসকলে নিয়মিতভাৱে মেৰৰ মূৰত জলফাই তেল ঘঁহি থাকে, যাতে পোকটো মেৰৰ মূৰত বাস নকৰে, যাৰ ফলত সমস্যাটো নাইকিয়া হয়। আমাৰো এটা পোক আছে
যিয়ে আমাক আমনি কৰে সেইটো হ'ল শয়তান। যীশুৰ তেজ আৰু পবিত্ৰ আত্মাৰ শক্তিয়েই আমাক শয়তানৰ পৰা ৰক্ষা কৰে। মেৰ ৰখীয়াৰ বাবে মেৰবোৰ এক বহুমূলীয়া সম্পত্তি। তেওঁৰ বাবে তাত কোনো ডাঙৰ মেৰ আৰু সৰু মেৰ নাই। তেওঁৰ দৃষ্টিত প্ৰত্যেক মেৰ বহুমূলীয়া। প্ৰভুৰ ক্ষেত্ৰতো তেনেকুৱাই হয়। তেওঁ আমাক সকলোকে তেওঁৰ মেৰবোৰক সমানে ভাল পায়। আমাৰ দৰে মেৰবোৰকো যথেষ্ট পানীৰ প্ৰয়োজন। বাইবেলত মেৰ ৰখীয়াসকলে নিজৰ মেৰবোৰক অতি নিয়মিতভাৱে পানী দিব লাগিছিল। বিশ্বাসী হিচাপে আমাক পবিত্ৰ আত্মাৰ জীৱন্ত পানীৰ নিৰন্তৰ প্ৰয়োজন। ইয়াৰ অবিহনে আমি যাব নোৱাৰোঁ। শুকান কালত মেৰবোৰে পিয়াসত সোনকালে মৃত্যুবৰণ কৰিব পাৰে। সিহঁতক স্থিৰ পানীৰ কাষত লৈ যাবলৈ কোনোবা এজনৰ প্ৰয়োজন। আমিও প্ৰায়ে অসহায় হৈ পৰোঁ। আমাক পথ প্ৰদৰ্শন কৰিবলৈ এজন মেৰৰখীয়াৰ প্ৰয়োজন হয়। কোনোবাই পৰিষ্কাৰ নকৰালৈকে মেৰবোৰো লেতেৰা হৈ থাকে। মেৰৰ ছাল লেনলিন নামৰ তেলেৰে ভৰপূৰ। লেনলিন ছালৰ মাজেৰে আহি ঊলৰ আৱৰণ দিয়ে। ই ঊলটোক এনেদৰে তৈয়াৰ কৰে যাতে ঠাণ্ডা বতৰত জন্তুটো গৰম হৈ থাকে। কিন্তু তেলীয়া ঊলে বহুত মলি ধৰে। প্ৰতিবাৰেই মেৰ এটা শুই থকাৰ সময়ত ঘাঁহ, মাটি, ধূলি আৰু কল্পনা কৰিব পৰা সকলো বস্তুৱেই তাৰ ঊলত থাকে। অৱশেষত মেৰক এজন মেৰৰখীয়াৰ প্ৰয়োজন হয়। মেৰবোৰক অহৰহ তত্ত্বাৱধায়কৰ প্ৰয়োজন। আন জীৱ-জন্তুৱে নিজৰ যত্ন নিজে ল'ব পাৰে, কিন্তু মেৰবোৰে নোৱাৰে। মেৰবোৰক এনে এজন মেৰপালকৰ প্ৰয়োজন যাৰ জীৱনৰ কাম হ'ল নিজৰ মেৰবোৰৰ যত্ন লোৱা। সিহঁতক প্ৰতিটো সময়ত সুৰক্ষা, ৰক্ষা, নেতৃত্ব, পথ প্ৰদৰ্শন আৰু যোগান ধৰা কোনোবা এজনৰ প্ৰয়োজন হয়। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত।
আমাৰ ঈশ্বৰ তেনেকুৱাই, যাৰ নাম হৈছে জিহুৱা মোৰ ৰক্ষক। গীতমালা 23:1 পদ। তেওঁ নিজৰ লোকসকলক মেৰ বুলি কয়, কাৰণ আমাক এজন মেৰ ৰখীয়াৰ প্ৰয়োজন, আমাক তেওঁৰ প্ৰয়োজন। বাহ, মেৰ ৰখীয়া হোৱাটো কঠোৰ পৰিশ্ৰম। খোৱা বোৱা আৰু জিৰণি লোৱাৰ উপৰিও ইহঁতক পথ প্ৰদৰ্শন, সুৰক্ষা, পৰিষ্কাৰ, নোম কটা পেলোৱা আৰু মৰম কৰা প্ৰয়োজন হয়। হয়, সেইবাবে হয়তো মুচিয়ে মিডিয়নত মেৰৰ যত্ন লৈ নম্ৰতাৰ অভ্যাস কৰিবলৈ শিকিছিল। ইয়াৰ দ্বাৰা কি কথা বুজাব বিচাৰিছা নিকিতা বা? বাৰু, মিছৰলৈ উভতি আহি তেওঁ জ্ঞান আৰু শক্তি অৰ্জন কৰিছিল। তাৰ পিছত মিডিয়নত মুচি 40 বছৰ এজন বিদেশী আৰু মেৰৰখীয়া হিচাপে কটাইছিল। তেওঁ উপলব্ধি কৰিছিল যে বহু সময়ত তেওঁৰ পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে আৰু তেওঁ যিমান জানে বুলি ভাবিছিল সিমান নাজানে। মেৰৰ যত্ন লোৱাৰ কামে মুচিক নম্ৰতাতকৈও অধিক শিক্ষা দিছিল। মেৰবোৰক সেউজীয়া চৰণীয়া পথাৰত আৰু নিস্তব্ধ পানীলৈ লৈ যাবলৈ মেৰ ৰখীয়াৰ প্ৰয়োজন হয়। আক্ৰমণাত্মক মেৰক ভীৰু মেৰৰ পৰা পৃথক কৰিবলৈ, চিকাৰীক আঁতৰাই পেলাবলৈ আৰু বিপদগামী মেৰক বিচৰণ কৰাৰ পৰা ৰক্ষা কৰিবলৈ মেৰ ৰখীয়াৰ প্ৰয়োজন। তাৰমানে তুমি বুজাব বিচাৰিছা মুচিয়ে নিজৰ লোকসকলক নেতৃত্ব দিবৰ বাবে ঈশ্বৰে তেওঁক মেৰ পালকৰ প্ৰশিক্ষণ দি আছিল। ঠিকেই কৈছা। ইছৰাইলক ঈশ্বৰৰ ওচৰলৈ লৈ যাবলৈ কাৰোবাৰ প্ৰয়োজন। সেয়ে হৈছে বিনম্ৰ নেতৃত্ব। ইছৰাইলক এনে এজন ব্যক্তিৰ প্ৰয়োজন আছিল যি তেওঁলোকক খাদ্য, পানী আৰু নিৰাপত্তাৰ দিশে আগুৱাই নিব পাৰে আৰু তেওঁলোকে ঘূৰি ফুৰাৰ সময়ত তেওঁলোকক গোটাই ৰাখিব পাৰে। সেইটোৱেই হৈছে সক্ষম নেতৃত্ব। ঈশ্বৰে নিজৰ লোকসকলক ইমানেই প্ৰেম কৰিছিল যে তেওঁ মুচিক তেওঁলোকৰ নেতা হ'বলৈ ভালদৰে প্ৰস্তুত কৰিছিল। পিছলৈ ঈশ্বৰে যীচুক তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ জৰিয়তে আমাৰ নিজৰ দাসত্বৰ পাপময় জীৱনৰ পৰা পৰিত্ৰাণ দিবলৈ নিজৰ প্ৰেম দেখুৱালে। আৰু যদিহে আমি তেওঁৰ প্ৰেম গ্ৰহণ কৰোঁ, তেতিয়াহে তেওঁ আমাৰ ৰক্ষা হ'ব। বাহ, কি আচৰিত! ডায়োডে মেৰ ৰখীয়া হিচাপে কাম কৰা কিছুমান কামৰ বিষয়ে শুনিব বিচাৰিবানে? হয়, নিশ্চয়। ডায়োডে জানিছিল যে মেৰবোৰ বুদ্ধিমান প্ৰাণী নহয়, কিন্তু ডায়োডে সেইবোৰৰ যত্ন লৈছিল, কাৰণ সেই মেৰ পোৱালীবোৰ তেওঁৰ পিতৃৰ আছিল। ডায়োডে পৰিচালনা কৰিছিল, সিহঁতক খুৱাইছিল আৰু ৰক্ষা কৰিছিল। ৰাতিপুৱাই ডায়োডে মেৰবোৰক সেউজীয়া উপত্যকাবোৰলৈ লৈ গৈছিল, য'ত সিহঁতে খাবলৈ ভাল ঘাঁহ বিচাৰি পায়। দুপৰীয়াৰ শেষৰ ফালে তেওঁ সিহঁতক ছাঁত জিৰণি ল'বলৈ লৈ গৈছিল, য'ত সিহঁতে পানী খাব পাৰে। যেতিয়া ৰাতি হয়, কোনো পাহাৰ এটাত তেওঁ জুই জ্বলাইছিল, যাতে শুই থকাৰ সময়ত বাকীসকলে চোৱা চিতা কৰিব। কেতিয়াবা সিংহ, ভালুক বা পশু আহি মেৰৰ কাৰণে লুকাই থাকিছিল। সেয়েহে ডায়োডে দিন বা ৰাতি সদায় সেই জংঘলী জীৱ-জন্তুৰ ওপৰত চকু ৰাখিছিল। এদিন ৰাতি ডায়োডে ভালুকৰ গুৰ শব্দ শুনিলে। আপোনালোকৰ মতে ডায়োডে কি কৰিলে বাৰু? ডায়োডে ভয় খাই চিঞৰি পলাই গ'ল নেকি? নিজে বাচিবলৈ তেওঁ নিজৰ মেৰ পোৱালীবোৰক অকলে এৰি থৈ গ'ল নেকি? নহয়, তেওঁ জঁপিয়াই উঠিল, লাখুটিডাল ধৰি চাৰিওফালে চালে। দেউতাকৰ মেৰবোৰক ৰক্ষা কৰিবলৈ তেওঁ সাজু আছিল। তেওঁ পথাৰৰ সিপাৰে চালে। যেতিয়া তেওঁ এটা ভালুক তেওঁৰ এটা মেৰ পোৱালীৰ পিছে পিছে যোৱা দেখিলে, তেতিয়া ডায়োডৰ ভিতৰত শক্তি বাঢ়িবলৈ ধৰিলে। ডায়োডে যিমান পাৰে সিমান বেগেৰে দৌৰিবলৈ ধৰিলে। পোনে পোনে বিপদৰ ফালে আগবাঢ়ি গ'ল। ভালুকটোৱে তেওঁক আঘাত কৰিব পাৰে নেকি বুলি ভাবিবলৈ তেওঁ ৰৈ নাথাকিল। তেওঁ ভালুকটোক ধৰি মাৰি পেলালে। আন এটা সময়ত ডায়োডে জাকটোক ওখ শিলৰ দেৱাল থকা সৰু বাটেৰে লৈ গৈ আছিল। হঠাতে ক'ৰ পৰানো সোণালী নোমৰ জিলিকনিৰ সিংহ এটাই তেওঁৰ ওপৰত জঁপিয়াই পৰাৰ দৰে এটা গৰ্জন হ'ল। সিংহটো ওপৰৰ পৰা বাটৰ সিপাৰে জঁপিয়াওঁতে সৰু দুৰ্বল মেৰ এটাৰ ফালে জঁপিয়াই পৰিছিল। সিংহৰ পাছ মাটিত খুন্দা পৰাৰ লগে লগে ডায়োডে সেই সিংহটোৰ ওপৰত উঠি তাক মাৰি পেলালে। ডায়োডে আচলতে কি গুৰুত্বপূৰ্ণ সেইটোত মনোনিৱেশ কৰিছিল। সেয়েহে যেতিয়া বিপদ আহিছিল, তেতিয়া তেওঁৰ প্ৰয়োজনীয় সাহস আৰু আৱেগ আছিল। তেওঁ সাহসী হ'বলৈ চেষ্টা কৰা নাছিল। তেওঁ ঈশ্বৰৰ ওচৰ চাপি আহিছিল আৰু তেওঁৰ হৃদয় ঈশ্বৰৰ দৰে হ'বলৈ ধৰিছিল। ডায়োডে নিজতকৈ সেই মেৰ পোৱালীবোৰৰ প্ৰতি বেছি গুৰুত্ব দিছিল।
তেওঁলোক দেউতাকৰ মেৰবোৰক একো আঘাত হবৰ নিদিয়াৰ বাবেই তেওঁ নিজৰ জীৱনকো বিপদত পেলাবলৈ ভয় কৰা নাছিল। তেওঁ জানিছিল যে মেৰবোৰৰ যত্ন লোৱাৰ সময়ত ঈশ্বৰে তেওঁৰ যত্ন ল'ব বুলি বিশ্বাস কৰিছিল। ডায়ুদে এজন মেৰৰখীয়া ল'ৰা হৈ থাকোঁতেই ঈশ্বৰৰ বিষয়ে বিশেষ কিবা এটা শিকিছিল। মেৰৰখীয়া হোৱাৰ অৰ্থ আছিল তেওঁ নিজৰ মেৰবোৰক চৰাইছিল আৰু ৰক্ষা কৰিছিল, নহয়নে? ঈশ্বৰক তেওঁৰ মেৰপালক হোৱাৰ বিষয়ে ডায়ুদে কি লিখিছিল শুনো আহক। জিহুৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱাই আৰু য'ত শান্তি আছে এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মোৰ প্ৰাণ পুনৰাই সুস্থ কৰে। নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়। এনেকি মই মৃত্যুছায়াৰ উপত্যকা দি চলিলেও মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সংগত আছা। তোমাৰ লাখুটি আৰু লাঠিয়ে মোক সান্তনা দিয়ে। তুমি মোৰ শত্ৰুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা। তুমি মোৰ মূৰ তেলেৰে তিয়াইছা। মোৰ পানপাত্ৰ উপচি পৰিছে। অৱশ্যে মংগল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ'ব, আৰু মই চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। গীতমালা 23 নম্বৰ এক পদটি নিশ্চয় বাইবেলৰ অন্যতম জনপ্ৰিয় পদ। ঈশ্বৰ আমাৰ মেৰৰখীয়া হোৱাৰ এই সৰল দৃষ্টান্তৰ যোগেদি আমি দেখিবলৈ পাওঁ যে তেওঁ কেনেকৈ আমাক যোগান ধৰে, পথ প্ৰদৰ্শন আৰু সুৰক্ষা দিয়াৰ বাবে কোমলভাৱে যত্ন লয়। আমেন। এতিয়া যদি প্ৰভু আমাৰ মেৰৰখীয়া হয়, তেনেহ'লে আমি তেওঁৰ মেৰ হওঁ। বিচৰণ কৰাৰ প্ৰৱণতা আমি উপলব্ধি কৰোঁ বা নকৰোঁ, আমাৰ মেৰৰখীয়াৰ ওপৰত আমি সদায় নিৰ্ভৰশীল। আমি নিজকে মেৰৰ দৰে নাচালে ঈশ্বৰক মেৰৰখীয়া হিচাপে চাব নোৱাৰোঁ। যেতিয়া আমি আমাৰ চকু মেলি চাওঁ যে প্ৰকৃততে প্ৰতিটো কামৰ বাবে আমি ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন, তেতিয়া আমি আমাৰ জীৱনত তেওঁৰ ব্যৱস্থাক উপলব্ধি কৰোঁ। কিন্তু যদি আমি সকলো নিজেই কৰিব পাৰোঁ বুলি কোৱা মিছা কথাটো বিশ্বাস কৰোঁ, তেনেহ'লে আমি কৃত্ৰিম স্থানত সন্তুষ্টি বিচাৰি আমাৰ প্ৰকৃত উৎসৰ পৰা আঁতৰি যাওঁ। গতিকে যেতিয়া ডায়ুদে কয় মোৰ অভাৱ নহ'ব, তেতিয়া তেওঁ স্বীকাৰ কৰিছে যে তেওঁ নিজৰ মেৰৰখীয়া হিচাপে ঈশ্বৰৰ ওপৰত কিমান সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। ইয়াত কোৱা হৈছে যে ঈশ্বৰে কেৱল মোৰ শাৰীৰিক প্ৰয়োজনীয়তাৰ যত্ন লোৱাই নহয়, কিন্তু তেওঁ মোকো পূৰণ কৰিব পাৰে। মোৰ অভাৱ নহ'ব, কাৰণ ঈশ্বৰে এজন ভাল মেৰপালক হিচাপে আমাৰ প্ৰয়োজনীয় সকলো বস্তু পোৱাটো নিশ্চিত কৰিব। আমি যি কৰিছোঁ বা কৰিব পাৰোঁ তাৰ বাবে নহয়, কিন্তু ঈশ্বৰে আমাক ভাল পোৱাৰ বাবেহে। আপুনি জানেনে, এজন মেৰৰখীয়াই এটা ঘনিষ্ঠ আৰু অন্তৰংগ সম্পৰ্কক প্ৰতিনিধিত্ব কৰে। এজন ৰজাই হয়তো সংখ্যাগৰিষ্ঠৰ বাবে যি ভাল সেয়া কৰিব পাৰে। এজন মেৰৰখীয়াই কেৱল তেওঁৰ মেৰজাকৰ বাবেই নহয়, এটা এটা মেৰৰ প্ৰতিও তেওঁৰ গভীৰ চিন্তা আৰু যত্ন থাকে। ঈশ্বৰে আমাৰ প্ৰতি এনেদৰেই যত্ন লয়। তেওঁ আমাৰ অহা যোৱা জানে। তেওঁ আমাৰ মূৰৰ প্ৰতিটো চুলি জানে। তেওঁ জানে যেতিয়া আমাৰ মাজৰ এজনো হেৰাই যায়, তেতিয়া তেওঁ নিজৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেদি আমাক বিচাৰি উলিয়াবলৈ সকলো ব্যৱস্থা কৰে। যেতিয়া ডায়ুদে কয় মোৰ অভাৱ নহ'ব, ইয়াত তেওঁ দুটা কথা কৈছে। আমাৰ জীৱনত এনে কিছুমান ক্ষেত্ৰ আছে যিবোৰ কেৱল ঈশ্বৰেহে পূৰণ কৰিব পাৰে, আৰু তেওঁ সেইবোৰ পূৰণ কৰিব। দ্বিতীয়তে, আমি এই সিদ্ধান্ত লৈছোঁ যে ঈশ্বৰে আমাৰ বাবে যি বিচাৰে তাৰ পৰিসৰৰ বাহিৰৰ একো কামনা নকৰোঁ। যেতিয়া মই মেৰৰ ওপৰত কিছু অধ্যয়ন কৰি আছিলোঁ, মই এটা অতি আমোদজনক ঘটনাৰ বিষয়ে পঢ়িছিলোঁ। ইয়াক কাষ্ট ডাউন বুলি কোৱা হয়। শুনাত আকৰ্ষণীয় যেন লাগিছে। ইয়াৰ অৰ্থ কি? ঈশ্বৰে আমাৰ বাবে কি কৰিব বিচাৰে তাৰ কি যে এক চমৎকাৰ প্ৰতিফলন। যেতিয়া আমি অপৰাধবোধ, দুখ বা ক্ষোভৰ বাবে বোজা অনুভৱ কৰোঁ, তেতিয়া আমাৰ প্ৰেমময় মেৰৰখীয়াই আমাক তেওঁৰ কৃপাত ওপৰলৈ তুলি লয়, আৰু আমি আমাৰ আধ্যাত্মিক ভাৰসাম্য লাভ নকৰালৈকে আমাক ধৰি ৰাখে। যদি আমি কোনো কাৰণত তলত পৰি আছোঁ, তেনেহ'লে ঈশ্বৰেই একমাত্ৰ যিজনে পুনৰ আমাৰ ভৰিৰ ওপৰত থিয় হ'বলৈ সহায় কৰিব পাৰে। তেওঁ আমাৰ আত্মবিশ্বাস, আনন্দ আৰু শক্তি পুনৰাই ঘূৰাই আনিব। আমাৰ জীৱনত সচ-ৰখীয়া পাই আমি কিমান ধন্য। আহক আমি তেওঁক বিশ্বাস কৰিবলৈ শিকোঁ, তেওঁৰ মাত শুনো
আৰু বিশ্বাস কৰোঁ যে তেওঁৰ ওচৰত আমাৰ প্ৰয়োজনীয় সকলো আছে। আজি আমাৰ লগত যোগদান কৰাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। অহা সপ্তাহ লগ পোৱাৰ আশাৰে বিদায় মাগিলোঁ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। নমস্কাৰ। আজিয়েই কৰিলোঁ পান, মনত ৰাখিম আমি প্ৰতিক্ষণ। আজিয়েই কৰিলোঁ পান, মনত ৰাখিম আমি প্ৰতিক্ষণ। মই আৰু মোৰ পৰিয়ালে, মই আৰু মোৰ পৰিয়ালে কৰিম জিহুৱাৰে আৰাধন। তেওঁ সলনি নহয়, যুগে যুগে তেওঁ একেই ঈশ্বৰ, যুগে যুগে তেওঁ একেই ঈশ্বৰ। আহিব পাৰে ধুমুহা জীৱনৰ, শত প্ৰলোভন ছয়তানৰ। হয়তো হ'ব পাৰে জীৱন বাটৰ, প্ৰতি খোজে খোজে ছায়া বিপদৰ। তথাপিতো কৰি যাম মৰণ পণ, তথাপি কৰি যাম মৰণ পণ। কৰি জিহুৱাৰে আৰাধন, তেওঁ সলনি নহয়, যুগে যুগে তেওঁ একেই ঈশ্বৰ, যুগে যুগে তেওঁ একেই ঈশ্বৰ। তেওঁৰে প্ৰেম অনুগ্ৰহৰ ভৰসাতে আমি যাওঁ আগুৱাই, প্ৰতি খোজতে আশ্বাস সহায়ৰ তেওঁৱেই। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকক এই অনুষ্ঠানটো চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছ কল দিয়ক। আমি প্ৰতিজন মিছ কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু এই দৰ্শকৰ নাম আৰু ফটো আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি সৰু উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।